হেল্ল' গাইজ ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আৰু আজি ৰাতিপুৱা উঠিলোঁ সোনকালে, কাৰণ ডাঙৰ বেটাৰ মোৰ স্কুল আছিল। আৰু মই মুখ চুখ ধুই পেলাই সৰু বেটাকো দাঁত মাজিব দিলোঁ, ডাঙৰ বেটাকো দাঁত মাজিব দিলোঁ। চাফা হৈ গ'ল এনতে ব্ৰাছ চ্ৰাছ কৰি পেলাই। তাৰপিছত ব্ৰেকফাষ্ট কৰাৰ পিছত ডাঙৰ বেটা স্কুল যাবলৈ ৰেডি হৈ গ'ল। আৰু তাৰপিছত কি কৰিলোঁ, সি স্কুলত গ'ল। স্কুলত যোৱাৰ পিছত মই সকলো কাম কৰি পেলাই ব্ৰেকফাষ্ট কৰি কেনে লাঞ্চৰ কাৰণে বনাব আহিলোঁ। চাওক, এইটো চিকেন ফ্ৰিজত ৰাখিছিলোঁ, যোৱাকালি আনিছিলোঁ মই। তাৰপিছত গৰম পানীত বহাইখিনি আৰু চিকেনখিনি বইল হোৱাৰ পিছত মই কি কৰিলোঁ, ভাত বহাই দিলোঁ আৰু পাপৰ ফ্ৰাই কৰিম তেল বহাই দিলোঁ কেৰাহীত। তেল গৰম হোৱাৰ পিছত পাপৰখিনি দি ভালদৰে ভাজি ল'লোঁ, ফ্ৰাই কৰি ল'লোঁ এইটো। এইফালে বাবুক পঢ়াইও আছোঁ, এছামিছৰ টেষ্ট আছে বোলে, সেইকাৰণে পঢ়াব লগা হ'ল। তাৰপিছত ব্ৰইলাৰখিনি ভালদৰে ধুই লোৱাৰ পিছত তাৰপিছত কি কৰিলোঁ, 4 পিচমান ব্ৰইলাৰ ভাজি কেনে ওলাই দিলোঁ। তাৰপিছত ধুনীয়া কৰি তেলটো গৰম হোৱাৰ পিছত পিঁয়াজ দি ভাজি ল'লোঁ, মছলাখিনি দি পেলাই চব। তাৰপিছত মুৰ্গীখিনি দি দিলোঁ। মুৰ্গীখিনি দিয়াৰ পিছত ভালদৰে ভুনি ল'লোঁ 3বাৰ। ভুনাৰ পিছত আলু দি দিলোঁ। আলুটো দি পেলাই ঢাকনা মাৰি দিলোঁ। আৰু বেঙেনা আলু, এইটো বেঙেনা গ্ৰীণ কালাৰ বেঙেনা আলুটো কাটি ল'লোঁ ভালদৰে কাটি কেনে ভিজাই ৰাখি দিলোঁ পানীত। আৰু ইফালে তেল গৰম হৈ গ'ল, তাৰপিছত পিঁয়াজ দিলোঁ, তাৰপিছত চব্জিখিনি ভালদৰে ধুই কেনে কেৰাহীত দি দিলোঁ। দেখিছে, চব্জি হৈ গ'ল মোৰ ৰেডি। দালি ভাত চব্জি চব হৈ গ'ল। তাৰপিছত ঘৰ দুৱাৰ ধুনীয়া কৰি চাফা কৰি, কিটচেন চাফা কৰি, চব ডিচিপ্লিন ধুনীয়া কৰি পেলাই ঘৰ দুৱাৰ সাৰি ঘৰ মুচিলোঁ। চাওক, দেখিছে কি ধুনীয়া ঘৰ দুৱাৰ মুচি ল'লোঁ। আৰু একচুৱেলি ঘৰ দুৱাৰ ধুনীয়া কৰি চাফা কৰি কেনে মুচি থ'লে ভাল লাগে আৰু। দেখিছে মুচি তাৰপিছত কি কৰিলোঁ, এইখিনি কাম কমপ্লিট হোৱাৰ পিছত কাপোৰ ধুলোঁ, গা ধুই আহিলোঁ। গা ধোৱাৰ পিছত ধোৱা কাপোৰখিনি মই লৈ গ'লোঁ, লৈ যাই ছটৰ ওপৰত গ'লোঁ মেলিবৰ কাৰণে। তাৰপিছত ধুনীয়া কৰি চুলিখিনি ঝাৰি ল'লোঁ। কাপোৰখিনি মেলা হৈ গ'ল, কাপোৰখিনি ধুনীয়া কৰি মেলি আহিলোঁ। কাপোৰখিনি মেলি অহাৰ পিছত হাজবেণ্ডে বোলে যাব, হাজবেণ্ডক ভাতটো দিলোঁ সোনকালে, খাই ল'লে। খাই লোৱাৰ পিছত মই গাড়ীটো, আৰু এই অমিতা গাছ দেখিছেনে, অমিতা লাগিছে, পকি আছে পূৰা। এইটো মোৰ বাবা খেলি আছে। তাৰপিছত হাজবেণ্ডে যাব এতিয়া। হাজবেণ্ডে ৰেডি হৈ গ'ল, হাজবেণ্ডে যাব ওলালে। হাজবেণ্ডে গুচি যোৱাৰ পিছত মই ভণ্টি তাতে গ'লোঁ। মই ভণ্টিক ক'লোঁ যাব নেকি, তাই নাযায় বোলে। মই আৰু নাজমা বেটা গ'লোঁ। ইমান ট্ৰাফিক জাম আছিল, বাপৰে, দেখিছেনে এইটো, বাপৰে, ট্ৰাফিক জামত ৰখি মূৰ বিষাই গ'ল। আৰু 1 ঘণ্টা ধৰি ট্ৰাফিক ভাঙাই নাছিল, বাপৰে বাপ। তথাপি স্কুটিবিলাক চাইডে ওলাই যাব পাৰে, কিন্তু 4 চকা হ'লে যাব নোৱাৰে। 2 হুইলাৰৰ কাৰণে ভাল, কিন্তু 4 হুইলাৰৰ কাৰণে বহুত বেয়া। ইয়াতে আহি পালোঁ, এইটো দিছিলোঁ যে চিলাবৰ কাৰণে, এইটো অলপ শ্বৰ্ট হৈছিল। এইটো অলপ জইন দি কেনে, আৰু এইটো জইন দি কেনে ধুনীয়া কৰি চিলাব দিলোঁ। মই ৰখি থাকিলোঁ। ব্লাউজবিলাক ভাল লাগিছে, ব্লেক কালাৰ ব্লাউজটো বহুত ধুনীয়া। তাৰপিছত আহিলোঁ আমি এইখিনি লৈ কেনে গিফ্টৰ দোকানত, ইমান ধুনীয়া লাগিছিল এইটো। পিছত ঘৰত আহিলোঁ, দেখিছে জিন্স টপ এইখিনি লৈ আহিলোঁ। তাৰপিছত সিহঁতে চবে মেহেন্দি লগাই আছে। ময়ো কি কৰিলোঁ, মোৰ ফেচ পেক লগাই মেহেন্দি লগাই বহি গ'লোঁ আৰু ষ্টাৰ্ট কৰিলোঁ। দেখিছেনে, ধুনীয়া কৰি লগাই আছোঁ। তাৰপিছত ভণ্টিয়ে কৈছে মোকো লগাই দিয়া, আৰু ছোৱালীটোৱে কৈছে মোকো লগাই দিয়া। মই কৈছোঁ ৰ'বা, মোৰ লগাই লোৱা কমপ্লিট হোৱাৰ পিছত তোমালোকক লগাই দিম। আগতে কইনাক ব্ৰাইডেলক লগাইছিলোঁ, আৰু আজিকালি টাইমে নাথাকে আৰু ক'ত লগাম, ল'ৰা ছোৱালী লৈ বিজি। কইনাক সজাইছিলোঁ, কইনাৰ ফেচিয়েল কৰি দিছিলোঁ, মেহেন্দি লগাই দিছিলোঁ। এতিয়া টাইমে নাথাকে না। তাৰপিছত মোৰ লগোৱা কমপ্লিট হোৱাৰ পিছত ভণ্টিকো লগাই দিলোঁ মই ফাইনেল। আৰু আজি ইয়াতে এণ্ড কৰিলোঁ।
ভাল লাগিলে লাইক কৰক, ছাবস্ক্ৰাইব কৰক, কমেণ্ট কৰক। ধুনীয়া কৰি কেনে লগোৱা কমপ্লিট হৈ গ'লেই চাওক। বাই।